প্ৰকৃতিৰ যিটো মানে ধ্বংসলীলা আমাৰ এইবাৰ যেনেকৈ ধৰণৰ চলাইছে বিগত মোটামুটি 10 বছৰত এইটো ডাঙৰ বানপানী বুলি ক'ব লাগিব। সেই ক্ষেত্ৰত আমাৰ শাক চব্জি বিশেষ কৰি যিটো শাক চব্জিখিনি যিটো ধ্বংস হৈছে নষ্ট হৈছে আমাৰ খেতিয়কসকলৰ খুবেই ক্ষতি কৰিছে। মোটামুটি শ বিঘা আমাৰ এই অঞ্চলত ভোল, জিকা, লাও, কোমোৰা, জলকীয়া আদি কৰি যিমানখিনি শাক চব্জি মানে টাউন অঞ্চলত গুচি যায়, আমাৰ হয়তো চৰ অঞ্চলৰ পৰা গুচি যায়। এইকাৰণে এতিয়া আমাৰবিলাক চব এই পানীয়ে চব ধ্বংস কৰি গৈছে। আৰু এতিয়া এই মাটিয়া ব্লকৰ আণ্ডাৰত এই চিঙিমাৰী বুলি কয়। আমি চৰকাৰক অনুৰোধ জনাওঁ যে চৰকাৰে যাতে আমাক তেনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰি যাতে খেতিয়কসকলক সকাহ দিয়ে আৰু বানপানীটোক যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰে। তাৰ কাৰণে আমি জনপ্ৰতিনিধি হয়তো তেনেকুৱা ধৰণৰ বৰ্তমানলৈকে খবৰ লোৱা নাই। হয়তো আমাৰ পশ্চিম সমষ্টিৰ যিজন বিধায়ক এই কি কয় মণ্ডল চাহাব, তেওঁ একদিন আহি এনে দেখা কৰি গৈছে। তাৰ বাহিৰে আমাৰ কোনো ধৰণৰ নেতা আমাৰ ইয়াত অহা নাই। এতিয়াও বাবে খেতি পথাৰত ধ্বংস হৈ গৈছে। এতিয়া আমাৰ কোনো উপায় নাই। আমাৰ যিটো প্ৰায় 100% মানুহ ইয়াত খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল, খেতি বাতিখিনি ধ্বংস হৈ গৈছে। আমি চৰকাৰক আবেদন কৰিব বিচাৰোঁ আপোনালোকৰ জৰিয়তে যাতে আমাৰ চৰকাৰে যাতে আমাৰ খেতিয়কসকলক যাতে সামান্য হ'লেও যাতে সকাহ দিয়ে, কিবা ব্যৱস্থা কৰে। তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ আপোনালোকৰ জৰিয়তে। 350 ঘৰ মানুহ আমাৰ এই চিঙিমাৰী গাঁৱত আছে।